তো আমি অলরেডি ওলাই গৈছো মেলা চাবলৈ। তো ব্লক মেলালৈ কি কি পোৱা যায় আজি চাম, আপোনালোকক দেখাম। আমাৰ অষ্টমী মেলা, আজি আমাৰ অষ্টমী মেলা পাতিছে চিলিমপুৰ নদীৰ কিনাৰত। তো গৈ আছোঁ, মই গৈছোঁ, মোৰ মানুহজনী আছে লগত, মোৰ লিটিল স্মল বেবী আছে। তো ওলাইছোঁ আমি তিনিজনে মেলা চাবলৈ। তো ব্লক মেলাত কি কি হয় আপোনাক দেখাম। আজি অশোকা অষ্টমী। অশোকা অষ্টমীৰ মাৰ্চ এপ্ৰিল মাহত শুক্লা অষ্টমীৰ দিনা পালন কৰা হয়। অশোকা অষ্টমী হিন্দুসকলৰ এক ধৰ্মীয় উৎসৱ। আজি নদী বা বোৱতী নৈত স্নান কৰিলে পুণ্য লাভ হোৱাৰ লগতে পাপ নিবাৰণ হয় বুলি বিশ্বাস কৰে। সনাতনী শাস্ত্ৰমতে পিতৃ আজ্ঞা পালন কৰিবলৈ নিজ মাতৃক হত্যাৰ পিছত পৰশুৰামে বিভিন্ন তীৰ্থ ভ্ৰমণৰ পিছত ব্ৰহ্মপুত্ৰৰ তীৰত তিনি ধাৰাত স্নান কৰি মাতৃ হত্যাৰ পাপ মোচন কৰিছিল। তাৰ পৰাই পৰশুৰামক অনুসৰণ কৰি পাপ মোচনৰ বাবে বছৰৰ নিৰ্দিষ্ট অষ্টমী তিথিত হিন্দু ধৰ্মাৱলম্বী ৰাইজে ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনৈত স্নান কৰে। এয়া হ'ল ২ নং সোণাপুৰ চিলিমপুৰৰ সোৱণশিৰি নৈৰ পাৰৰ হোৱা গংগা পূজা স্নান ও মেলা। বিভিন্ন ভক্তৰ সমাগম। আজি উভৈনদীত সোণাপুৰবাসী ৰাইজ। ইয়াত হাজাৰ হাজাৰ মানুহৰ স্নান কৰাৰ লগতে ঘৰৰ পৰা বিভিন্ন সামগ্ৰী ও দৈ, লাডু, মোৱা, তিলৰ লাডু, বিভিন্ন ধৰণৰ খাদ্য স্নান কৰাৰ পাছত গ্ৰহণ কৰে। মেলা চাবলৈ কাহিলী পুৱাতে উঠি আহিছে নৈপৰীয়া ও বিভিন্ন গাঁৱৰ চহৰৰ দোকান বজাৰ আহি মিলনৰ তীৰ্থভূমিলৈ পৰিণত কৰিলে। নিৰ্দিষ্ট পৰম্পৰাৰে লগুণ থাকি স্নানৰ শেষত দৈমৰী আদি নদীৰ পাৰতে এমুঠি খাদ্য গ্ৰহণ কৰিছে এবং সোৱণশিৰি নৈত স্নান কৰি নিজৰ মনোকামনা পূৰণ হওক তাৰ কামনাৰে সূৰ্য দেৱতাক সেৱা এটা জনাইছে। ভক্তসকলে সকলোৰে যাতে মংগলে হওক কামনা কৰিছে। তো অলৰেডি আহি পালোঁ আমাৰ মেলাত। তো মেলা দেখাই আছোঁ। তো মেলাত পূৰা ভিৰ হৈ আছে। তাতে লগৰ এটা লগ পালোঁ। ভাল কেনেকুৱা মোৰ ভিডিঅ'কেইটা চোৱা নাই? ধুনীয়া ধুনীয়া ভিডিঅ' চাই আছোঁ। ধুনীয়া ভিডিঅ' বনাইছে। এনেকৈ বনাই যাওক, ভাল লাগিব। আগবাঢ়ি যাওক, আমাৰো চবকে ভাল লাগিব না। তো বনাবলৈ উৎসাহ দিছে। তো আজি আহি পালোঁ চিলিমপুৰতে মেলা চাওক, এইটো দেখাই আছোঁ। তো মেলাতে অলপ ভিডিঅ' অলপ বনাই লওঁ বুলি ভাবিছোঁ। তো আহি গ'লোঁ। আহি ল'ৰাটোৰ কাৰণে এটা কিবা কিনিছোঁ হাঁহ। তো ঘৰত ল'ৰা আছে, তো কিবাকৈ লৈ যাব লাগিব। এইবিলাক কিনিলোঁ, মানুহজনে কিনি দিছে। তো দেখাই আছোঁ চাওক। নমস্কাৰ। ভাল চব আমাৰ লোকেলে হয়। দূৰত মানে যাব পৰা নাই এতিয়ালৈকে, সময় আছে যাবলৈ। আপুনি কিবা ক'ব বিচাৰে নেকি? নাই, মই আৰু কি ক'ম, মেলা ঘূৰিবলৈ আহিছোঁ। মেলাটো ঘূৰি যাম। আপোনাৰ মানুহ লাগে ভিডিঅ'টো চাব, তেতিয়া কিবা এটা কওক মানুহজনীৰ কাৰণে। মানুহজনী অহা নাই, কি ভিডিঅ' চাব আৰু চাই নাই, মোৰ লগত ফ্ৰেণ্ড আছে। এতিয়া যেনে তেনে মেলাটো ঘূৰি যামগৈ। মই ভালে আছোঁ বুলি কওঁ। মানুহজনী ভালকৈ থাকক, আপুনি ভালকৈ থাকক, আপোনালোকেও ভালকৈ থাকক, পাই যাব। তো তেখেতৰ মানুহজনী মানে কিবা এটা কাৰণত মাজুলী থাকে, তো তেখেত যাব নোৱাৰে তাত, গতিকে ইয়াত পাই গৈছোঁ। তো কিবাটো লৈ আজি অশোকা অষ্টমী। অশোকা অষ্টমী মাৰ্চ এপ্ৰিল মাহত শুক্লা অষ্টমীৰ দিনা পালন কৰা হয়। অশোকা অষ্টমী হিন্দুসকলৰ এক ধৰ্মীয় উৎসৱ। আজি নদী বা বোৱতী নৈত স্নান কৰিলে পুণ্য লাভ হোৱাৰ লগতে পাপ নিবাৰণ হয় বুলি বিশ্বাস কৰে। সনাতনী শাস্ত্ৰমতে পিতৃ আজ্ঞা পালন কৰিবলৈ নিজ মাতৃক হত্যাৰ পিছত পৰশুৰামে বিভিন্ন তীৰ্থস্থানত ভ্ৰমণৰ পিছত ব্ৰহ্মপুত্ৰৰ তিনি ধাৰাত স্নান কৰি মাতৃ হত্যাৰ পাপ মোচন কৰিছিল। তাৰ পৰাই পৰশুৰামক অনুসৰণ কৰি পাপ মোচনৰ বাবে বছৰৰ নিৰ্দিষ্ট